দাদা আমাৰ ভুল হৈ গ'ল দাদা, ক্ষমা কৰি দে। কিয় মনে মনে আছোনো? কিবা এটাতো ক। তোকতো প্ৰিয়াৰ লগত চিনাকি কৰাই দিছিলো দেখোন, চিনিচোন পাৱই। কিয় মনে মনে আছোনো? কিবা এটা ক দাদা, আমাক ক্ষমা কৰি দে। দাদা কিবা এটাতো কওক। ইমান সময়ৰ পৰা মনে মনে চাই আছে। মানে মানে আমি এনেকৈ বিয়া পাতিম বুলি ভবা নাছিলোঁ। কিন্তু কিন্তু ঘৰখনত আহি মই আপোনালোকক দেখি বেয়া লাগিলে দাদা। আপোনালোকে ইমান কষ্টকৈ ভাত পানী বনাই, ঘৰখনত মাইকী মানুহ এগৰাকীও নাই। সেইবাবেহে আপোনালোকৰ কষ্ট নহওক বুলিহে আমি এনেকৈ বিয়া পাতি আহিলোঁ দাদা। আমাক ক্ষমা কৰি দিয়ক। আপোনাক নোকোৱাকৈ এনেকৈ ভুল কৰিব নালাগিছিলে। আমাক ক্ষমা কৰি দিয়ক দাদা। দাদা হ'ব দে, মই খং কৰা নাই নহয়। তহঁতক মই খং কৰিবলৈনো কিটো আছে? খালি এটা কথাত বেয়া লাগিছে অলপ ভাইটি। তইতো মোক এবাৰমান ক'ব পাৰিলি হয়। তই জানো ক'লে মই তোৰ বিয়াখন পাতি নিদিলোঁ হয় কচোন? সৰুতে যেতিয়া মা দেউতা ঢুকাইছিলে তেতিয়াৰ পৰাতো তোক ময়ে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ কচোন। সেই সৰুৰ পৰাই তোৰ সকলোবোৰ আশা ময়ে পূৰণ কৰিছোঁ, ময়ে ডাঙৰ কৰিলোঁ তোক। এতিয়ানো তোৰ এই সামান্য আশাটো মই পূৰণ কৰিব নোৱাৰিলোঁ হয়নে কচোন ভাইটি? তই মোক কিয় বাৰু নকলি? তই এনেকৈ বিয়া পাতাৰনো কি কাৰণটো থাকিব পাৰে কচোন? মই জানো তোক মানা কৰিলোঁ হয় বিয়া পাতিবলৈ? মইতো তোক ধুমধামেৰে বিয়াখন পাতি দিলোঁ হয় ন? তই মোক এবাৰো ক'ব লাগে বুলি নাভাবিলি? বৌয়ে যেতিয়া মোক এৰি থৈ গুচি গৈছিলে তইতো মোক সাহস দিছিলি যে মই তোক কেতিয়াও এৰি থৈ নাযাওঁ, তোৰ লগত সদায়ে থাকিম, তই যি ক তাকে শুনিম, মই সকলো কথা তোক ক'ম, কিমানখিনি কৈছিলি। তইতো মোৰ সকলো, তোৰ বাদেনো মোৰ এতিয়া কোন আছে কচোন? আৰু তই মোৰ পৰা কথা কিয় লুকাৱ? কোৱা হয়তো কিমান ফূৰ্তিৰে তোৰ বিয়াখনক লৈ মোৰ কিমান আশা আছিল জাননে? কিমান ধুমধামেৰে পাতি দিলোঁ হয়। প্ৰিয়াকটো মই চিনি পাওঁ, তই চিনাকি কৰাই দিছ। তেতিয়াই মই তাইক জানিছিলোঁ যে তই তাইক ভাল পাওঁ বা তহঁতৰ বিয়াখন পাতি দিম। কিন্তু তহঁতে এনেকুৱা কাম কিয় কৰিলি কচোন? এতিয়া ওচৰৰ পাজৰৰ মানুহে কি ক'ব? বোলে মাক বাপেক নাথাকা ল'ৰা ককায়েকে ডাঙৰ কৰিলে, এতিয়ানো বিয়াখনো পাতি দিব নোৱাৰিলেনে? হ'ব দিয়ক দাদা, মোৰে ভুল দিয়ক। ময়ে ক'লোঁ বিকাশক যে দাদাই ইমান কষ্ট কৰি থাকে, তোমাক খুৱাই বোৱাই দাদাই ভাত পানী বনাবলগীয়া হয় আৰু তুমিও পঢ়া শুনাতো অসুবিধা হয়। সেইবাবে মই বোলো আমি এনেকেই বিয়াখন পাতি লৈ যাওঁ আৰু মই ঘৰখন চম্ভালিব পাৰিম। দাদা মোকে গালি দিয়ক আৰু যি কয় মোকে কওক। মোৰে ভুল দাদা, পাৰিলে ক্ষমা কৰি দিয়ক। সেই বিশাল সম্পত্তি, এই ডাঙৰ ঘৰ, এইবোৰ একো মূল্য নাথাকে যদি ঘৰৰ মানুহখিনিৰ মাজত এনেকৈ লুকাই চুৰ কৰি কাম কৰিব লগা হয়। সেইবাবেহে মই কৈছিলোঁ তাক, বাৰু হ'ব দিয়া, ক্ষমা খুজি থাকিব নালাগে। তোমালোকৰ এইটো নিজৰ ব্যক্তিগত কথা, অধিকাৰ আছে, তোমালোক এতিয়া ডাঙৰ হ'লা। ঠিক আছে, মই বাৰু ক্ষমা কৰিবলৈনো কিটো আছে। যোৱা এতিয়া ৰুমত যোৱা, সকলোবোৰতো চিনি পোৱাই। আৰু এটা কথা কোৱাচোন, তোমাৰতো মা আছিল বুলি কৈছিলা, দেউতা বাৰু নাই, মা আছিল বুলি কৈছিলা নহয়, মায়ে কথাটো গম পাইছেনে নাই? দাদা মাক মই ফোন কৰিছোঁ, মাক জনাইছোঁ মই, মায়ে গম পাইছে বাৰু। অলপ খং কৰিছিলে, এতিয়া আৰু নাই। আহিব বোলে, কালিলৈ মানে আহিব মা ইয়ালৈ। হয় নেকি? ভাল কথা তেতিয়াহ'লে। যোৱা এতিয়া তোমালোক ফ্ৰেছ হৈ লোৱাগৈ যোৱা। হ'ব দাদা, আৰু মই ফ্ৰেছ হৈ লৈ আপোনালৈ কিবা এটা বনাই আনি আছোঁ ৰ'ব। হ'ব দিয়া বাৰু, আজি প্ৰথম দিনাই নবনালেও হ'ব, যোৱা। মই বনাই থৈছোঁ, যোৱা, ভাত পানী বনাই থৈছোঁ, খাই ল'বা দুইটাই, যোৱা। ঠিক আছে তেন্তে দাদা। যোৱা। মা তুমি আহি পালাহি? মাজনী আহি পালোহি দিয়া। চব ভালে ভালে চলি আছেনে? বাকী জোৱাইহঁত ক'ত গ'ল? মা দাদা আছে, ভিতৰতে আছে, কিবা অফিচৰ কাম কৰি আছে। আৰু এওঁ ওলাই গৈছে বজাৰৰ ফালে, তুমি আহিবা বুলি গম পোৱাৰ কাৰণে কিবা কিবি বজাৰ কৰিবলৈ গৈছে। ভিতৰলৈ যাওঁ হয় নেকি? ব'লা তেন্তে হ'লে। আৰু মোৰ বেগ চেগবোৰ বাহিৰতে থৈ আহিছোঁ, জোৱাই আহিলে লৈ আহিব দিবা। ব'লা ভিতৰত যাওঁ। মা আনিব দিয়া, হ'ব বোৱাৰী? দাদা ক'ৰবাত যায় নেকি? মই অফিচৰ পৰা আহোঁগৈ। এয়া কোননো? দাদা এয়া মোৰ মা হয়, এই মাত্ৰ আহি পাইছে। নমস্কাৰ। নমস্কাৰ। আপোনাক লগ পাই ভাল লাগিলে। মোৰো আপোনাক লগ পাই ভাল লাগিলে। বোৱাৰী, তোমাৰ মাচোন বহুত গাভৰুৱে হৈ আছে, মই আকৌ তোমাৰ বাই ভনী বুলিহে ভাবিছিলোঁ।
দাদা মা চবেই কয় মা গাভৰুৱে হৈ আছে বুলি মানে মা সৰুতে বিয়া হ'ল যে সৰুতে বিয়া সোমালে আৰু সেইবাবে এতিয়া গাভৰুৱে হৈ আছে আৰু দেউতা ঢুকোৱাৰ পিছত মাক এতিয়া মই বিধৱা হিচাপে থাকিবলৈ নিদিওঁৱেই যে নিজৰ মৰ্জিতে থাকিব দিওঁ মায়ে আগতে নাথাকে তেনেকৈ কিন্তু এতিয়া মই কওঁতে মা এনেকুৱা হৈছে আপুনি তেনেকৈ কৈছে ভাল লাগিছে আকৌ থেংক ইউ দেই ৱেলকাম বাৰু পিছে মই কথাহে বেছি পাতি থাকিব নোৱাৰিম মোৰ মানে অফিচত কাম এটা আছে অফিচলৈ যাওঁ আপুনি বহক দেই আহি পেলাই লগ পাম ঠিক আছে বাৰু যাওক কিন্তু আৰু এটা কথা কওঁ আপুনিও কিন্তু বহুত হেণ্ডচাম দেই থেংক ইউ বাৰু মোক আপুনি বুলি নক'লেও হ'ব মই এওঁলোকৰ দাদাহে তুমি বুলি ক'লেও হ'ব বাৰু বহক আপুনি তেন্তে হ'লে মোকো আপুনি বুলি নক'ব আকৌ মই আপোনাতকৈ চাগে সৰুৱেই হ'ম বয়সত ঠিক আছে বাৰু এইবোৰ কথা পিছত ডিছকাছ কৰিম এতিয়া মই যাওঁ হা দাদা যাওক আপুনি ভাত খালেনে নাই মই বাঢ়ি থৈছিলোঁ নহয় খালোঁ দিয়া প্ৰিয়া খালোঁ মই আহিছোঁ ঠিক আছে যাওক বাৰু মাজনী তই যে কৈছিলি ঘৈণীয়েকে এৰি গৈছিলে দাদাজন এইজনী ন মা এইজনেই দাদা বৌৰ লগত কিবা কাজিয়া নিচিনা হৈছিলে বোলে মই ভিতৰবিলাক ইমানকৈ সোধা নাই বাৰু ডিভ'ৰ্চ হ'ল দুয়োজনৰে আজি 3-4 বছৰে হৈ গ'ল বোলে এতিয়ালৈকে একো যোগাযোগ নাই ডিভ'ৰ্চ হোৱাৰ পিছৰ পৰা বৌ বোলে বেলেগ বাহিৰত গুচি গ'লগৈ কিবা বেলেগ কামত আৰু দাদাই এতিয়া এই গোটেই বিশাল সম্পত্তিৰ দাদাই অকলেই সেইবোৰ মানে অকলে চলাই চব এওঁতো আৰু সৰুৱেই হৈ আছে তেওঁ একো কামেই কৰিব নিদিয়ে এতিয়া মই অহাৰ পৰা অলপ বুজাইছোঁ সকলোবোৰ কাম বনত মনোযোগ দিবলৈ দাদাৰ অফিচত মনোযোগ দিবলৈ দাদাই সকলোবোৰ কৰে মাক দেউতাক ঢুকোৱাৰ পিছৰ পৰা এওঁক দাদাই ডাঙৰ দীঘল কৰিছে মা হয় নেকি এওঁলোকৰ বহুত সম্পত্তি আছে ন মা মানে এওঁলোকৰ দেউতাৰ মানে শহু দেউতাৰ এইবোৰ বিজনেছ আছিলে সৰু আছিলে কিন্তু সেইখিনি চলাই দাদাই বহুতখিনি মানে আগবাঢ়ি গ'ল এতিয়া বহুত ডাঙৰ বিজনেছ আছে মা বাৰু ভাল কথা ব'লা ভিতৰলৈ ব'লা কিবা এটা দিয়া গৈ ভোক লাগিছে মোৰ মা আহা আকৌ ইয়াতে কথা পাতি ইমান দেৰি হৈ গ'ল আহা আকৌ ভিতৰলৈ দাদা আজি ডিনাৰ কৰি কেনেকুৱা লাগিলে মানে আজি খোৱাখিনি কেনেকুৱা লাগিলে দাদা ভাল লাগিলে নে খাই ভাল লাগিলে আকৌ তোমাৰ হাতত যাদু আছে কিন্তু দেই প্ৰিয়া বঢ়িয়া বনোৱা তুমি কিন্তু আজি ডিনাৰ মই বনোৱা নাই দাদা আজি মোৰ মায়ে বনাইছে মোৰ মায়ে বহুত ধুনীয়া বনায় হয় নেকি সেইবাবেহে বহুত স্পেচিয়েল হৈছে ভাল লাগিছে আকৌ পিছে আমাক ইমান তৃপ্তিৰে এসাঁজ খুওৱাৰ বাবে বহুত ধন্যবাদ আপোনালৈ তাত আৰু ইমান ধন্যবাদ দিব লাগেনে মই এনেও বনাই ভালেই পাওঁ আপোনালোকে খাই ভাল পালে সেইটো শুনি মোৰ বৰ ভাল লাগিছে বাৰু এইবোৰ বাদ দিয়ক দাদা আৰু এটা ছাৰপ্ৰাইজ আছে আপোনালৈ ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ পৰি কালিৰ পৰা আপোনাৰ ভায়েকো অফিচত যাব আপোনাৰ লগত আপোনাক সকলো ক্ষেত্ৰতে আপোনাক সহায় কৰিব দাদা তেওঁ কালিৰ পৰাই আপোনাৰ লগত যাব বোলে কি সঁচা কৈছেনে বোৱাৰীয়ে ভাইটি তই সঁচাকৈ অফিচত যাবি দাদা প্ৰিয়াই ঠিকেই কৈছে মই কালিৰ পৰাই যাম অফিচত তোক সকলো ক্ষেত্ৰতে মই সহায় কৰিম এতিয়াৰ পৰা আৰু তই অকলে কষ্ট কৰিব নালাগে ময়ো যাম লগত ভাল কথাহে তেন্তে হ'লে মইতো ভালেই পাওঁ ইমান দিনৰ পৰা যে হওক দে তই যে দায়িত্বটো বুজি পালি এতিয়া আগতে কেতিয়াও কোৱা নাছিলোঁ তই এইবোৰ দায়িত্ব বুজাই নাছিলি আৰু এতিয়া যে বোৱাৰী অহাৰ পৰা দায়িত্বটো বুজি পাইছ বহুত ভাল লাগিছে দে শুনি মোৰ এতিয়া বিয়া পাতিলে যেতিয়া সংসাৰ বাঢ়িল যেতিয়া এতিয়াতো কৰিবই লাগিব আপুনিনো কিমান অকলে কৰিব হওক দিয়ক লগত লৈ যাব সকলোবোৰ শিকিব বুজিব আপোনাৰো সহায় হ'ব আপুনি ঠিকেই কৈছে বাৰু পিছে আপুনি কেইদিনমান থাকক এতিয়া আৰু ভাইটিও যদি মোৰ লগত অফিচত যায় প্ৰিয়াটো অকলে থাকিব আৰু আপুনিওতো ঘৰত অকলেই থাকে ইয়াতে থাকক প্ৰিয়াৰো লগ এটা হ'ব কেইদিনমান থাকি যাওক নহ'লে বাৰু চাওঁচোন মোৰ ঘৰত অলপ কাম আছে নহয় কালিলৈ থাকিম পৰহিলৈ মানে যামগৈ বাৰু তাকে দাদা আপুনি ঠিকেই কৈছে ময়ো মাক কৈয়ে আছোঁ ইয়াতে থকা কথা মাও অকলে থাকে মোৰো চিন্তা লাগি থাকে ইয়াতে থাকিলে হ'ল মা থাকি যাওক আকৌ কেইদিনমান কিয়নো যাব লাগে থাকক ইয়াতে বাৰু জোঁৱাই চাওঁচোন কি হয় তাকে চবে কৈছে যেতিয়া থাকিয়ে যাওক আৰু কেইদিনমান বুজিছে তাকে বাৰু মা নালাগে যাবলৈ হা থাকি যোৱা কেইদিনমান মোৰ লগ এটা হ'ব বাৰু ব'লা মা মই তোমাৰ বিচনা ঠিক কৰি দিওঁ খোৱাগৈ ব'লা ব'ল মাজনী মোৰো ভাগৰো লাগিছে টোপনিও ধৰিছে ব'ল ভিতৰলৈকে যাওঁ বাৰু এৰিছোঁ তেন্তে চবকে ৰাতিপুৱা লগ পাম গুড নাইট গুড নাইট আপুনি খোৱাই নাই নাই মানে টোপনি অহা নাই আপুনি ওলাই আহিলে যে অলপ বহিব পাৰিমনে আপোনাৰ ওচৰত
অঁ কিয় নোৱাৰিব সেইটোনো সোধা কথা নাই আপোনাৰ নিজৰে ঘৰ আৰু মোক বহুনে সোধে নাই বাৰু বহক আকৌ আপোনাক কথা এটা সুধোনে সোধক আকৌ বাৰু আপুনি কথা সোধাৰ আগতে মই আপোনাক কথা এটা কওঁ আপুনি কিন্তু দাঢ়িখিনি কাটোতে এতিয়া বেছি হেণ্ডচাম লাগিছে দেই আগতকৈ এতিয়া বেছি হেণ্ডচাম হৈ পৰিছে হয় নেকি কি যে কয় বাৰু আপোনাক মই প্ৰায়ে দেখোঁ প্ৰায় ৰাতি আপুনি ইয়াত বহি থাকে মই মাত নিদিওঁ আজি ভাবিলোঁ মাতকে দিওঁ কিনো ভাবি থাকে মনটো আপোনাক মাৰি থকা নিচিনা পাওঁ আৰু এনেকৈ হাতত কফি কাপ লৈ পেলাই বহি কিবা চিন্তা কৰি থাকে মই ওচৰৰ পৰা চাওঁ কিন্তু মাত নিদিয়াকৈ আকৌ গুচি যাওঁ কিবা বেয়া পায় বুলি ভাবি মই মাত নিদিওঁ কিন্তু আজি নোৱাৰিলোঁ আৰু কিয়নো বেয়া পাম বাৰু আপুনি আহি এনেকৈ বহিছে মোক সুধিছে কি হৈছে বুলি মোক তেনেকৈ সোধা মানুহ নায়েই বুজিছে মই ৰাতি প্ৰায় এনেকৈ অকলে বহি থাকোঁ কিছুমান নানান ধৰণৰ চিন্তা আহে আপুনি যে আহি সুধিছে মোৰ ওচৰত মোৰ কিমান ভাল লাগিছে আপোনাক বুজাব নোৱাৰোঁ বেয়া কিয় পাম বাৰু আপোনাকনো কি ক'ম তেখেত ঢুকোৱাৰ পিছৰ পৰা বহু ৰাতি মই এনেকৈ উজাগৰে কটাইছোঁ কাক ক'ম ক'বলৈতো কোনো নাই মোৰ কাষত ৰাতি ৰাতি টোপনিয়ে নাহে সেইবাবে এনেকৈ অলপ ওলাই আহিলে কফি একাপ খালে মনটো অলপ ভাল লাগে সেইবাবে এনেকৈ ৰাতি বহি থাকোঁ আপুনি যে আজি সুধিব আহিলে মোৰ বহুত ভাল লাগিলে সঁচাকৈ সেইটো অকল আপোনাৰে দুখ নহয় সেইটো দুখ জীৱনত মোৰো আছে মোৰো তেনেকৈ লগ সংগ নাই মনত কিবা এটা দুখ লাগিলেও কাকো ক'বলৈ ওচৰত কোনো নাই মোৰো তেনেকৈ বহু ৰাতিয়ে টোপনি ক্ষতি হয় টোপনিয়ে নাহে কিছুমান চিন্তা কৰি কি কৰিম জানেই চাগে মোৰ কথাও আপোনাৰতো ঢুকালে বেয়া নাপাব কোৱাৰ বাবে ক'বলৈ শুনিবলৈও ভাল লাগে কিন্তু মোৰ লগত কি হ'ল আপুনি চাগে নাজানেই ভাবিলে কথাবোৰ ৰাতি টোপনিয়ে নাহে ময়ো এনেকৈ ৰাতি কেতিয়াবা উঠি ঘূৰি ফুৰোঁ বাহিৰত থাকোঁ বতাহ লওঁ তাৰপিছতহে টোপনিটো আহে নহবা টোপনিয়ে নাহে আপোনাৰ দুখটো মই বুজি পাইছোঁ হয় দিয়ক মই জানো আপোনাৰ কথা গোটেইখিনি নাজানিলেও অলপ জানো আৰু তাতকৈ বেছি মই জানিব বিচৰা নাই আপুনি হয় মানুহে বৰ্তমানটোলৈ জীয়াই থাকিব লাগে আগৰ কথাবোৰ পাহৰি যাব লাগে কিন্তু কিছুমান কথাই যেন মনত বহুত দুখ দিয়ে আঘাত দিয়ে কি কৰিব আৰু এয়াই নিয়তিৰ নিয়ম বাৰু আপুনি যে আজি অতদিনে নুসুধিলে আজি যে আহি সুধিলে মই জানিব পাৰোঁনে কিহৰ কাৰণে নাই মানে সদায় দেখোঁ সুধিমকৈ সাহসে নহয় আজি বোলো নাই আজি সুধিবই লাগিব মোৰো মানে টোপনি অহা নাই উঠি আহিলোঁ সেইবাবে বোলো অলপ কথা চথা পাতিলে টোপনি আহে কি জানিবা সেইবাবে আহিলোঁ বেয়া পালে নেকি নাই কিয় বেয়া পাম আপোনাক মানে কথা এটা ক'ব মন আছিলে মানে এনেকৈ মানে কৰি আছে যে কওক আকৌ ডাইৰেক্ট ক'লেই হ'ল কি কথা ক'বনো ইমান চিন্তা কৰিব লাগেনে মোক কথা ক'বলৈ কওক একো নহয় মানে মই আপোনাক ভাল পাওঁ মোৰ লগত বিয়াত বহিবনে বাৰু কি কৈছে আপুনি এইবোৰ আপুনি কি কৈছে ভাবি চাইছেনে বাৰু এনেকুৱা কথা ক'বলৈ আপুনি ক'ত সাহস পালে মানুহে শুনিলে কি বুলি ক'ব এবাৰ ভাবি চাইছেনে আপুনি মাজনীহঁতে জয়হঁতে শুনিলে কি ক'ব আপুনি ভাবি চাইছেনে এবাৰ কি কথা কৈছে আপুনি এইবোৰ মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মানে মনৰ কথা ওলাই গ'ল ঘপককৈ ক্ষমা কৰি দিয়ক প্লিজ বেয়া নাপাব আৰু আপুনি মাজনীহঁতৰ কথা কিয় চিন্তা কৰিছে নিজৰ কথা চিন্তা কৰক নিজে কি বিচাৰিছে আপোনাৰ মনৰ কথাখিনি ভাবক আপুনি বেলেগৰ কথা চিন্তা কৰিব নালাগে যিমানেই নিজৰ নহওক বিপদৰ সময়ত বা মন বেয়া লগা সময়ত আপুনি কাকো কাষত নাপায় সেইটো আপুনি বাৰু ঠিকে কৈছে কিন্তু এইটো কথা সম্ভৱ জানো সেইটো কেতিয়াও সম্ভৱ নহয় আপুনি তেনেকৈ ভাবাটো ভুল আপুনি হ'ল মোৰ জোঁৱাইৰ ককায়েক আৰু মই তাৰ শাহু সম্বন্ধ মতেতো আপোনাৰো শাহু নিচিনাই হ'লোঁ মই আৰু আপোনাৰ লগত বিয়া ৰাম কৃষ্ণ মই এইটো কথা ভাবিবই নোৱাৰোঁ আপুনি কেনেকৈ ক'লে এইটো কথা তাতেনো কি হ'ল আপুনি শাহু হ'ল কি হ'ল মই ককায়েক হ'লোঁ কি হ'ল বয়সত আপুনি মোতকৈ সৰুৱে হ'ব চাগে মই জানো আপুনি ইমান কম বয়সতে বিধৱা হৈ গোটেই জীৱনটো আপুনি কেনেকৈ অকলে কটাব আপুনি ভাবি চাইছেনে এবাৰমান সেইটো মই নাজানো কি হয় কিন্তু তথাপিও মই এইটো ভাবিব নোৱাৰোঁ মাজনীয়ে মোক কেতিয়াও ক্ষমা নকৰিব আৰু জোঁৱাই কি বুলি ভাবিব মোক তাৰমানে আপোনাৰো মন আছে ন মই জানো আপুনি মোকো পচন্দ কৰে আপুনি ক'বলৈ বেয়া পায় আপুনি বেলেগৰ কথা বাদ দিয়ক সিহঁতক মই মনাই ল'ম আপুনি চিন্তা নকৰিব আৰু সমাজৰ কথা চিন্তা কৰি কি হ'ব সমাজখনে জানো খুৱাব নিজৰ কথা নিজে চিন্তা কৰিব লাগিব এইখন পৃথিৱীত আৰু আজিকালি মানুহ মডাৰ্ণ যুগ এইবোৰ আগৰ দিনৰ নিয়ম পালি থাকিলে আৰু নহ'ব বুজিছে কিন্তু
একো কিন্তু নাই, মনে মনে থাকা। আমি আমি কালিলৈকে মন্দিৰত গৈ বিয়া পাতিম আৰু তাৰপিছত মই ইহঁতক কেনেকৈ বুজাব লাগে মই বুজাম। তুমি চিন্তা নকৰিবা এইবোৰ। তুমি সঁচাকৈ মনৰ পৰা কোৱাচোন, মোক তোমাৰ ভাল নালাগেনে বাৰু? লাগে, কিন্তু কিন্তু সেইটো ভাল কথা হ'ব জানো? একো নহয়, একো বেয়া কথা নহয়। কিয় ইমান চিন্তা কৰিছা? মই আছো নহয় তোমাৰ লগত। আজিৰ পৰা এই হাতত যি ধৰিলোঁ আৰু জীৱনত কেতিয়াও এৰি নিদিওঁ, বিশ্বাস কৰা মোক। কি হ'ল, তোমাৰ মোৰ ওপৰত বিশ্বাস নাই? আছে, সম্পূৰ্ণ বিশ্বাস আছে। তেন্তে হ'লে আজিৰ পৰা তুমি মোৰ, মই তোমাৰ। আপুনি আপুনি নহয়, তুমি কোৱা। সঁচাকে মোৰ ভালো লাগিছে আৰু ভয়ো লাগিছে। সঁচাকে তুমি মোক লগ দিবা ন? কেতিয়াও এৰি থৈ নোযোৱাতো? নাযাওঁ, বিশ্বাস ৰাখা। মই তোমাক বহুত ভাল পাওঁ। তুমি যেতিয়াৰ পৰা আহিছা, তোমাক যেতিয়াৰ পৰা লগ পাইছোঁ, মই আগৰ চব কথা পাহৰি পেলাইছোঁ। অকল তোমাৰ কথাকে ভাবি থাকোঁ, কিন্তু ক'ব নোৱাৰিছিলোঁ। আৰু আজি সাহস কৰি কৈ দিলোঁ, মই তোমাক এৰি থাকিব নোৱাৰোঁ। মোৰো একেই হৈ আছিলে। অকল তোমাৰ কথাকে ভাবি আছিলোঁ। তোমাক যেতিয়াই দেখা পাওঁ কিবা এটা ক'বলৈ মন যায়, কিন্তু সাহস নহয়। আৰু এইটো যে সম্ভৱ মই ভাবিবও নোৱাৰোঁ, ভাবাও নাছিলোঁ। কিন্তু আজি তুমি যেতিয়া ক'লা, মই নিজকে চম্ভালিব নোৱাৰিলোঁ, নিজকে ৰখাব নোৱাৰিলোঁ। মোক কেতিয়াও এৰি থৈ নাযাবা কিন্তু। নাযাওঁ। কিন্তু মাজনীহঁতক কি ক'ম? সিহঁতে মান্তি হ'ব জানো? সেইটো তুমি মোৰ ওপৰত এৰি দিয়া। মই সিহঁতক বুজাম নহয় কেনেকৈ বুজাব লাগে। ঠিক আছে তেন্তে। ব'লা এতিয়া ৰুমত যাওঁ, ব'লা। ব'লা। দাদা, মা, এইবোৰ কি মানে মা? এইবোৰ কি কাম কৰিলা? দাদা, তই এইবোৰ মানে কি কাম কৰিলি? কি কৰিলি তই? মোৰ গোটেই মান সন্মান মানে চেছ কৰি পেলালি। তই বিয়া পাতিবলৈ মোৰ শাহুমাজনীহে পালিগৈ। বৌ যোৱাৰ পিছতচোন তোক মই ইমানকৈ বিয়াৰ কথা কৈছিলোঁ, কিন্তু তই বিয়া নাপাতো কৰিছিলি। আৰু এতিয়া মোৰ শাহুমাজনীকহে পালিগৈ। মানুহে কি ক'ব? এবাৰমান ভাবি নাচালি তই? আমাক কি ক'ব? আমাক হাঁহিবনে নাই? শাহুমাজনীৰ লগত তই বিয়া পাত? তই কেনেকুৱা মানুহ? দাদা, তই কিয় এনেকুৱা কাম কৰিলি? মানে মোৰ সন্মান চব চেছ কৰিলি আৰু। মা, তুমিও এইবোৰ কি কাম কৰিলা মানে? ইয়াত থাকি মানে এয়াকে কৰি আছিলা তলে তলে? মই গমেই নাপালো মানে। মোৰ সন্মান চব চেছ কৰি পেলালা। এইখন ঘৰত এতিয়া মই কি বুলি থাকিম তোমাৰ লগত? কিয় এনেকুৱা কাম কৰিলা মানে? তুমি মোৰ কথা এবাৰো কিয় চিন্তা নকৰিলা মা? এনেকুৱা কাম কৰাৰ আগত মোৰ কথা এবাৰ মনত নপৰিল তোমাৰ? নাই, আমি আৰু ইয়াত নাথাকোঁ। প্ৰিয়া, মই ইয়াত থাকিব নোৱাৰোঁ। বেগ পেকিং কৰাগৈ, আমি আজিয়ে ওলাই যাম। ইয়াত আৰু কোনোদিন ভৰি নিদিওঁ মই। এনেকুৱা এখন ঘৰত যি মান সন্মানৰ কথা চিন্তা নকৰে, এনেকুৱা এখন ঘৰত আমি নাথাকোঁ। আমি ওলাই যাম। ৰচোন, তহঁতে বৰ কথা কৈ আছ দেখোন। তহঁতে কি বুলি ভাবিছ? আমি ইমান ডাঙৰ ভুল কৰি পেলালোঁ। আমাৰ দুইজনৰে হ'ব পাৰে আগতে কিবা নহয় কিবা এটা ষ্টৰী আছে, কিন্তু তাৰ কাৰণ কি আমি গোটেই জীৱনটো অকলে কটাব লাগিব নেকি? ঠিক আছে, তই মোক বেলেগ বিয়া পতাৰ কথা কৈছিলি। মই তেতিয়া মান্তি হোৱা নাছিলোঁ, তেতিয়া মোৰ কাকো পচন্দ হোৱা নাছিলে। কিন্তু এতিয়া মোৰ প্ৰিয়ংকাক পচন্দ লাগিছে। আৰু প্ৰিয়াৰ মাক হ'ল কি হ'ল? তেওঁতো ইমানো বয়স হৈ যোৱা নাই, মোতকৈ সৰুহে। তাতে কি হ'ল? তই সমাজৰ কথা ইমানকৈ চিন্তা কৰিছ, তই আমাৰ কথা চিন্তা কৰা নাই। আমাৰ দুয়োজনৰ মন মিলিছে, আমি দুয়োজনে ইজনৰ সিজনৰ লগত থাকিব বিচাৰিছোঁ। তহঁতে সেইটো বুজি পোৱা নাই। তহঁতে বেলেগৰ কথা চিন্তা কৰি আছ, বেলেগে কি ক'ব সেইটো ভাবি আছ। বেলেগে আহি খুৱাব নেকি তহঁতক? আমিহে খুৱাম। ঠিক আছে, তহঁতে ওলাই যাব বিচাৰিছ, ওলাই যা। মোৰ ক'বলগীয়া নাই। এইখন ঘৰ এনেও মোৰ ঘৰ, মই কষ্ট কৰি এইখন গঢ়িছোঁ। তই যদি ওলাই যাব বিচাৰিছ, ওলাই যা, মোৰ কোনো কথা নাই। কিন্তু আমাৰ সম্পৰ্কক আঙুলি নিদিবি। দাদা, এইটো আপোনালোকৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ কথা হৈছে। আমাৰ সন্মানত লাগিছে। মানুহে হাঁহিব, সেইটো আপোনালোকে চিন্তা কৰা নাই। কিন্তু আমি কি উত্তৰ দিম ভাবি চাইছেনে? তোমালোকে কি উত্তৰ দিব লাগেনো? ক'লেই হ'ল পচন্দ কৰিছে, বিয়া পাতিছে। সেইটো আকৌ উত্তৰ দি ফুৰিব কিয় লাগে ঘৰে ঘৰে গৈ পেলাই? আৰু প্ৰিয়া, তুমিতো ভালহে পাব লাগে। তোমাৰ মা এতিয়া এইখন ঘৰতে থাকিব, তোমাৰ চিন্তাও নহ'ব বেলেগত থাকিব। কি চিন্তা কৰি থাকা যেতিয়া অকলে থাকে, কি কৰিছে কি খাইছে বুলি। এতিয়া এইখন ঘৰতে থাকিব, তোমাৰ লগত থাকিব, সকলোতে সহায় কৰি দিব। দুইজনী মাক জীয়েক একেলগে থাকিবা, কিমান ভাল লাগিব। আমি সকলোৱে মিলিজুলি একেলগে থাকিম। প্ৰিয়া, তুমি সেইটো বুজি পোৱা নাইনে? ভাইটি, তই বুজিবলৈ চেষ্টা কৰ আমাক। মই একো নুবুজো, এইটো ভুল হৈছে, মুঠতে ভুল হৈছে। এতিয়াও কোনেও গম পোৱা নাই দাদা, কোনেও গম পোৱা নাই। এতিয়াও তহঁতে এইবোৰ এৰা এৰি কৰ। মা, আপুনি ঘৰত যাওকগৈ। আৰু দাদা, তই এইবোৰ পাহৰি যা। কোনেও গম নাপাওঁতেই এইবোৰ সকলোবোৰ পাহৰি যা। এইবোৰ কাম মানুহে শুনিলে বহুত লাজ দিব নহ'বা দাদা? কি কথা কৈ আছ মানে? কি কথা কৈ আছ তই? ভালেৰে কৈ আছ, বুজি পোৱা নাই তই?
মোক প্ৰিয়ংকাৰ পৰা কোনেও আঁতৰাব নোৱাৰে, বুজিলি? আমি দুয়োজনে ইজনে সিজনৰ সন্মতি লৈ বিয়া পাতিছোঁ। তহঁতে আমাক আঁতৰাবলৈ কোন হা? যা, ঘৰ এৰি যাব বিচাৰিছ, যাগৈ, মোক ক'ব লগা নাই। ঠিক আছে, ময়ো নাথাকোঁ আৰু এইখন ঘৰত। প্ৰিয়া, যোৱা, ওলোৱাগৈ। জোঁৱাই, প্লিজ তেনেকৈ নক'বা। এইখন ঘৰ এৰি নাযাবা, এইখন তোমাৰো ঘৰ, ইয়াতে থাকা। আমাৰ ভুল হ'ল, কিন্তু আমাৰ দুজনৰে মন মিলিছে। বুজিবলৈ চেষ্টা কৰা, আমি একেলগে থাকিব বিচাৰিছোঁ। আমাক ক্ষমা কৰি আঁকোৱালি লোৱা। মাজনী, বুজিবলৈ চেষ্টা কৰ মাজনী। আমাক এৰি থৈ নাযাবি, আমাক এৰি থৈ নাযাবি, একেলগে থাকিম আমি ইয়াতে দে মাজনী। নাই মা, নাই। মোৰ মানুহজনে যিটো ক'ব মই সেইটোৱে কৰিম, আৰু মোৰো ইয়াত থাকিব মন যোৱা নাই মা। মোৰো তোমালোকৰ এইবোৰ দেখি একেবাৰে ভাল লগা নাই। ময়ো ইয়াত থাকিব বিচৰা নাই। মই মোৰ মানুহজনৰ লগত যামগৈ, এখন ঘৰ এৰি যামগৈ। আমি ক'ৰবাত হ'লে থাকিমগৈ। তথাপি তোমালোকৰ এইবোৰ লিলিমাই চাই থাকিবলৈ নোৱাৰোঁ মা। মাজনী, অলপ কথা ভালকৈ ক'বি। কিনো আমি একে পৃথিৱীত নোহোৱা কামটো কৰিলোঁ হা? দুয়োটাই যে ইমান কথা শুনাই আছ। যা, যাব বিচাৰিছ যাগৈ। অঁ, যা, ময়ো নৰখাওঁ আৰু। তহঁতে যদি যাব বিচাৰিছ আমাক এৰি থৈ, যাব পাৰ। ঠিক আছে, আমি কালিলৈকে যামগৈ। সকলোবোৰ আমাৰ কাগজ পাতি ঠিক কৰা হ'লেই আমি যামগৈ, বাহিৰত যামগৈ আমি। মই আজিয়ে সকলোবোৰ কাগজ পাতি ঠিক কৰোঁগৈ। 1 মিনিটো ইয়াত থাকিবলৈ মন নাই। প্ৰিয়া, যোৱা, কিনো বহি আছা ভেবা লাগি পেলাই? যোৱা, সোনকালে পেকিং কৰাগৈ। অঁ, ঠিক আছে। বাহ, আজি বেলেগ হেণ্ডচাম লাগিছে দেই তোমাক। হয়নে? তোমাকো বহুত ভাল লাগিছে। ইমানবোৰ গহনা পিন্ধি আছা, ভাল লাগিছে আকৌ। এনেকৈ ষ্টাইল কৰি থাকিব লাগে আকৌ। বাকীবোৰ গহনা সেইখিনিও পিন্ধিবা, ভাল লাগে। গহনা চহনা পিন্ধিলে মোৰ মাইকী মানুহক বহুত ভাল লাগে জানানে? আৰু ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি আছা, ক'ৰবালৈ ফুৰাবলৈ নিউৱে লাগিছে আকৌ। অঁ, তাকে। তুমি আকৌ ইমানবোৰ গহনা দিছা, মোৰ পিন্ধিবলৈ মন গ'ল, সেইবাবে ঘৰতে পিন্ধি আছোঁ। ফুৰিবলৈ যাবা? ঠিক আছে, যাম ৰ'বা, কিন্তু আজি নাযাওঁ দিয়া। ইহঁতৰ মনবোৰ বেয়া হৈ আছে নহয়। আজি তাকে মই ভালকৈ কিবাকিবি বনাইছোঁ, সিহঁতক খাবলৈ মাতোঁ। তাকে খায়নে নেখায় বা, কিবা কয়। সিহঁতে খং কৰি আছে নহয় আমাৰ ওপৰত। কিজানিবা খাই পেলাই খংটো কমেই, সেইবাবে ভালকৈ কিবাকিবি বনাইছোঁ। আৰু তুমি ওলাই কৰি ক'ত যোৱানো? ভালে কৰিছা, ভালে কৰিছা। খাব দিয়া, মাতাচোন, খাব দিয়া। সিহঁতে কালিৰ পৰা একো খোৱা নাই নহয়, ৰুমতে সোমাই আছে। খাব দিয়া। কাগজ পাতিবোৰ ঠিক কৰিবলৈ সি আকৌ ভাইটি আকৌ দৌৰা দৌৰি কৰি আছে। সিহঁতে এৰি থৈ গ'লে আমাৰ বৰ বেয়া লাগিব। আমি অকলে কেনেকৈ থাকিম কোৱাচোন? আমি দুয়োজনে থাকিলেও সিহঁত থাকিলে ভাল লাগিব ন? সিহঁতে যে কিয় কথাটো বুজি পোৱা নাই জানো, আমাক কিয় একচেপ্ট কৰিব পৰা নাই? কি যে হ'ব বাৰু। তুমি খাবলৈ মাতাচোন, খাব দিয়া, মনবোৰ ভাল লাগিব। আৰু মই অফিচৰ পৰা আহোঁগৈ পটককৈ। বেছি দেৰি নকৰোঁ বাৰু, তোমাক এৰি বেছি দেৰি থাকিব নোৱাৰোঁ নহয়। সোনকালে গুচি আহিম, 1 ঘণ্টামানতে গুচি আহিম। মানে জৰুৰী কাম এটা আছে, নগ'লেও নহয়। তুমি আকৌ আজিহে অফিচলৈ যোৱা হ'লা? আজি নালাগে দিয়া যাবলৈ। কিয়? মই সোনকালে গুচি আহিম নহয়, কিবা কাম আছিল মানে। অঁ, আজি বোলো পিজ্জা অৰ্ডাৰ দিম বোলো, পিজ্জা পাৰ্টি কৰিম গোটেইকেইটাই, সেই বুলি ভাবিছিলোঁ আকৌ। ঘৰত বনোৱা বস্তুবোৰৰ বাহিৰা বস্তু কিবা খাবলৈ মন যায় দিয়াচোন। ভাবিছিলোঁ পিজ্জা অৰ্ডাৰ দিম। তুমি আৰু এতিয়া যোৱাগৈ আৰু। কি? পিজ্জা খাবলৈ মন গৈছে তোমাৰ? সেইটোতো সৰু কথা। ঠিক আছে, অৰ্ডাৰ দি দিয়া তুমি। মোৰ মোবাইলটো ৰাখা, অৰ্ডাৰ দি দিয়া, মই পামহি বাৰু। তোমাৰ মোবাইলটো? অঁ, মোৰ মোবাইলটো ৰাখি লোৱা, অৰ্ডাৰ দি লোৱা। কিমান কি লাগে অৰ্ডাৰ দি লোৱা, মই আহি পামহি 1 ঘণ্টাতে দেই। কিন্তু তোমাৰ পাছৱৰ্ডটো মই নাজানো নহয়। মোৰ পাছৱৰ্ডটো 9937। মনত থাকিবনে? 9937। যি মন যায় তাকে অৰ্ডাৰ দি লোৱা হা, মই আহি পামহি। ঠিক আছে। মাজনী, আহিলি তই? ল, মই গাখীৰ গিলাচ একদম ৰেডি কৰিয়ে থৈছোঁ। 2টালৈ 2 গিলাচ গাখীৰ। অঁ মা, দিয়া সোনকালে দিয়া। সি মোবাইলত কিবা কৰি আছে, সেইটো চেগতে মই বাথৰুমত যাওঁ বুলি মনে মনে আহিছোঁ। দিয়া সোনকালে দিয়া। ঔষধখিনি মিলালানে? অঁ, মিলালোঁ, লৈ যা। কোনটো? দিয়া, তোমাৰ হাতত থকাটোনে? এইটো নহয়, এইটো ককাইৰৰ কাৰণে। সেইটোত ডবল মেডিচিন দিছোঁ, গম পাইছ? কি? ডবল মেডিচিন কিয় দিলা আকৌ? যদি মৰি যায় তেতিয়া? এনেও বয়স হৈছে যদি মৰি যায়। এটা দিলেই হ'ল হয়, এটা টেবলেট দিলেই যথেষ্ট মা। এটা টেবলেট মিলালে সিহঁতে 2-3 দিনলৈকে নুঠিবই চাবাচোন। সিহঁতে টোপনিতে থাকিব। আৰু আকৌ ডবল মিলাই দিছা যে, 2টা মিলাই দিছা কিহৰ কাৰণে? মৰি যায় যদি তেতিয়া আকৌ ৰিস্ক নহ'ব নেকি? তই সেইবোৰ চিন্তা কৰিব নালাগে, যা, একো নহয়। মৰিলেও মৰক, আমি বাহিৰত গুচিয়ে যামগৈ দেখোন। মৰিলেনো আমাৰনো কি? আমাক জানো কোনোবাই দেখিছে বা কোনোবাই চিনি পায়? আমিচোন ওলোৱাই নাই, ভিতৰতে থাকোঁ দেখোন। আৰু সিহঁতেও, বেচেৰাহঁতেও বাহিৰত নিবলৈ বিচাৰি থাকে, নেযাওঁৱেই দেখোন। বাৰু লৈ যা, সেই গিলাচ লৈ যা গাখীৰ। একদম গোটেই গিলাচ খোৱাবি, বুজিছ? 2-3 দিনলৈকে নুঠে হয়, তথাপিও ৰিস্ক ল'ব নোৱাৰি ন, সেইবাবে খুৱাই দিছোঁ ডবলকৈ। কাৰণ ককাইৰৰ ৰুমতে সকলোবোৰ বস্তু আছে, গোটেই গহনাই পাতিয়ে টকাই পইচাই সকলোবোৰ তাতে আছে ন, সেইকাৰণে তেওঁক বেছিকৈ খুৱাব লাগিব। বুজিছনে নাই তই কথাবোৰ? মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি যা। বেঙা বেঙি কৰি নাথাকিবিচোন। যা। আৰু শুনচোন মাজনী, পাছৱৰ্ডকেইটা ললিনে নাই? পাছৱৰ্ডটো ললিনে নাই একাউণ্টৰ?
অঁ ল'লোঁ মা, তাৰ 2টা একাউণ্ট জানানে, 2টা একাউণ্টৰে পাছৱৰ্ড ল'লোঁ। পইচাকেইটা মই ট্ৰেন্সফাৰ কৰিমগৈ এতিয়া। আৰু তুমি ল'লানে নাই? মোৰ কথা তই ভাবিব নালাগে দে, মোক তই শিকাব আহিছ, তোৰ মাৰে হওঁ মই, মাৰে। আগতেই ল'লোঁ। আৰু কি জানো, গোটেই অফিচৰ ডকুমেণ্ট পাতি চবতে চাইন লৈ ল'লোঁ। বাপেকে গমেই নাপালে কিহৰ চাইন ল'লোঁ। চব হৈ গ'ল বুজিছ, চব হৈ গ'ল। আজি ৰাতি কিন্তু ৰেডি থাকিবি বুজিছ, টোপনি নাযাবিগৈ আকৌ তই আকৌ কেতিয়াবা টোপনি যাওঁগৈ এনেকুৱাত। টোপনি নাযাবি, তাক গাখীৰ গিলাচ খুৱাই পেলাই অলপ সময় থাকি সিটো টোপনি যাবই, তাৰপিছত গোটেই বস্তুখিনি ধুমধাম পেকিং কৰিবি। আৰু মইতো ওলাই আহিমেই নহয়, ৰেডি থাকিবি। মই গাড়ী মাতিছোঁ, 1টামান বজাত গাড়ী পাই যাবহি বুজিছ। যা এতিয়া সোনকালে যা, সিহঁতে শুনিবহি আকৌ, কেনেবাকৈ শুনিব লাগিলে ডাঙৰ কথা হ'ব। যা গাখীৰ গিলাচ লৈ যা। হ'ব মা, তুমি চিন্তা নকৰিবা, ময়ো সকলোবোৰ ৰেডিয়ে ৰাখিছোঁ, টোপনি নাযাওঁ দিয়া। আমি আজি সকলোবোৰ লৈ বাহিৰত কিমান এনজয় কৰিম ন মা, কিমান ভাল লাগিব। ইমানবোৰ টকা, ইহঁতৰ ইমান সম্পত্তি। দুদিনলৈকেতো শুইয়ে থাকিব, গমেই নাপাব আমি ক'ত গ'লোঁ। সেই এজনী মনে মনে ক, শুনিব কেনেবাকৈ ইহঁতে। যা সোনকালে যা। অঁ ঠিক আছে যাওঁ, তোমাকতো মাতিছোঁ বুলি গমেই পোৱা নাই, তোমাৰ লগত এনেকৈ কথা পাতি থকা দেখিলে আকৌ সন্দেহে হ'ব। যাওঁ দিয়া। যা বেষ্ট অফ লাক। তোমাকো বেষ্ট অফ লাক। হে গৈছোঁ ৰহ, কোনো ইমান বেল বজাই থাকিব নালাগে গৈছোঁ, ইমান ৰাতিপুৱা ডিষ্টাৰ্ব দিব খালি। চম্পা তই ইমান বেল বজাব লাগে নে? ইমান ৰাতিপুৱা ডিষ্টাৰ্ব দিয় যে তই, মানে ইমান বেল বজাব লাগে নে? দাদা আপুনি কি কথা কৈছে? মই কালিৰ পৰা বেলে বজাই আছোঁ জানেনে। কালিও আহি 1 ঘণ্টামান বজালোঁ, নাই কোনো খুলি নিদিলে। আৰু আজিও কিমান সময়ৰ পৰা বজাই আছোঁ জানেনে আপুনি, কোনো গমেই নাপায়, কোনো ওলাই যোৱা নাই, সেইবাবেতো বজাই আছিলোঁ। ইমানকৈ শুইছেনে আপুনি? কালিৰ পৰা শুইয়ে আছে নেকি? বাহিৰত গোটেই একেবাৰে গাখীৰৰ পেকেট, পেপাৰ সকলোবোৰ পৰি আছে। কালিৰ পৰা মানে কোনো সোমোৱাই নাই নেকি ভিতৰলৈ? মই কালি কাম কৰিবলৈ আহি আকৌ উভতি গুচি গ'লোঁ। কালি মোৰ দিনটো বেকাৰে গ'ল। বেলেগৰ ঘৰতো কাম নাৰাখিলোঁ, ইয়াত আহিম কাৰণে, আৰু ইয়াতো কাম নাপালোঁ। কি হৈছে মানে আপোনালোকৰ, গমেই নাপায় মাতি থাকিলে? এই পাগলী, কি কথা কৈছ? খালি ৰাতিহে শুইছোঁ আমি, কালি দিনটোচোন ওলাই কৰিয়ে ফুৰিছোঁ, বাহিৰত গৈছোঁ, কিমান কামত মই দৌৰা দৌৰি কৰি আছোঁ, তই কি বুজিবি? আৰু বাহিৰত কিয় গাখীৰৰ পেকেট পৰি থাকিব? হেই আজি চাগে সোমোৱা নাই। নহয় দাদা, আপুনি চাই আহকচোন, মোৰ কথা কিয় বিশ্বাস কৰা নাই? আজিতো আছে, কালিতো আছে। পেপাৰখন চাই আহক নহ'লে, কালি পেপাৰো পৰি আছে, আজি পেপাৰো পৰি আছে। আৰু মই কিমান সময় আহি বেল বজাইছোঁ, কালি কাম কৰি নকৰি গুচি গৈছোঁ, কোনেও খুলি নিদিলে। কি কথা কৈ আছ তই এইবোৰ? আজি কি তাৰিখ? আজি 18 তাৰিখ নহয় জানো? হে দাদা, আপুনিও তাৰিখ পাহৰিলেনে? আজি 19 তাৰিখ দাদা, আজি 19 তাৰিখ। কি 19 তাৰিখ? হাই, আজি 18 তাৰিখ, কালি আমি 17 তাৰিখে শুইছোঁ আকৌ, কি কথা কৈছ? আপুনি মোবাইলত চাই লওকচোন, মোৰ কথা যদি বিশ্বাস নকৰে মোবাইলটোত চাই লওক আকৌ দাদা। কি হৈছে মানে এইবোৰ? মোৰ লগত এইবোৰ কি হৈছে? প্ৰিয়াহঁত ক'ত গ'ল? ঘৰত কোনো নাই নেকি? প্ৰিয়া তই প্ৰিয়াহঁতক দেখিছনে? চাগচোন চা, ক'ত আছে চাগৈ? প্ৰিয়াহঁত ক'তো নাইচোন। দাদাও শুইয়ে আছেচোন। দাদা উঠচোন। দাদা, প্ৰিয়াহঁত ক'ত গ'ল? দাদা উঠচোন, আমি দুদিনৰ পৰা শুইয়ে আছোঁ দাদা। আৰু ৰুমটোৰ এয়া বিলাই যে, গোটেই গড্ৰেজ খোলা, ৱাৰ্ড্ৰব খোলা, সকলোবোৰ বস্তু নাই। কি হ'ল মানে আমাৰ লগত? দাদা উঠচোন। দাদাৰচোন উশাহ বন্ধ হৈ আছে। দাদা উশাহ নাই লোৱা দেখোন। চম্পা, এইবোৰ কি হৈছে আমাৰ লগত? চাইচোন, দাদাই উশাহ লোৱা নাই দেখোন। দাদা তোৰ কি হ'ল? দাদা এইটো চুৰ কেছ হয়, মই পুলিচক খবৰ দিওঁ এতিয়াই। মই এইবোৰ চব বস্তু নাই, চব বস্তু লৈ প্ৰিয়া বাইদেউহঁত গুচি যোৱা নাইতো। মানে কি হ'ল এইবোৰ? দাদা, মই পুলিচক খবৰ দিওঁ এতিয়া। দে চম্পা, দে পুলিচক খবৰ দে। আৰু হস্পিটেলতো এম্বুলেঞ্চ মাত সোনকালে, দাদাক লৈ যাওঁ। দাদাই উশাহ লোৱা নাই দেখোন। দাদা উঠচোন, চাচোন আমাৰ লগতে কি হ'ল দাদা। কি হ'ল মাজনী, বহিয়ে থকা হ'লি যে? ব'ল আকৌ, খালোঁ বলো যাওঁগৈ ব'ল। খাই বৰ ভাল লাগিলে দেই, ইমান ডাঙৰ ৰেষ্টুৰেণ্ট আহিছোঁ আজি। ব'ল এতিয়া অকণ ৰেষ্ট লওঁগৈ, টোপনি আহি গৈছে। ইমান ধুনীয়া খাই বৈ লৈ আৰু এনেকৈ ঘূৰি ফুৰিব নোৱাৰি আৰু। ব'ল মা, যাম ৰ'বাচোন, অলপ বহাচোন। নতুন মুৰ্গী এটা পতাইছোঁ ৰ'বা, সিটো চোৱাচোন কেনেকৈ চাই আছে। ভাবিছোঁ তাকে পতাই লওঁ নেকি। আকৌ বিয়াখন হৈ লওঁ। পতাই ল, অলপ দিন হ'ল নহয়। পিছে কালি নিউজটো পাইছেনে নাই? নিউজ? কি নিউজ? মই চোৱাই নাই হ'লে। যিমান এনজয় কৰি ফুৰা মাজত আৰু এইবোৰ নিউজ চাই মনটো বেয়া লগাব নোৱাৰোঁ নহয়। কি হৈছে পিছে কোৱাচোন? তই গমেই নাপাৱ, আমাৰ যে সেইকেইটা
সেইকেইটা তোৰটো বাচিলে মোৰটো মৰিলে গম পাইছ পেপাৰত দিছে কালি সেইটো বোলে ঘৰতে মৰিলে হস্পিটেল নিলে তাত একো কামেই নহ'ল গম পাৱ কি মানে দাদাটো মানে দেউতাটো কি দাদা দেউতা মাৰি আছ তয়ো যে আৰু নহয় মানে দুদিনৰ কাৰণে হ'লেও সম্বন্ধত সোমাইছিলোঁ যে দাদা বুলি কৈ মৰক দিয়া মোৰটো কাৰণেহে বেয়া লাগিছে মা বেচেৰাটো সি এতিয়া অকলে অকলে কি কৰিব বাৰু আমাকতো চিনিও নাপাবহি ইয়াত আহি আমাৰ গোটেই আই কাৰ্ডে বেলেগ আমাৰ নামবোৰ যে আমি সলনি কৰি দিছিলোঁ সিহঁত বেঙাকেইটাই সেইটোৱে বুজি নাপালে মা আমি ক'ৰ পৰা আহিছোঁ কি কৰিছোঁ একো আমাৰ ঠিকনাই নল'লে সিহঁতে খালি প্ৰেমতে মজগুল হৈ গ'ল দুইটা এনেকুৱা বুৰ্বক মানুহৰ এনেকুৱা গতি হ'বই ন মা হওক দিয়া ভালে হৈছে যি হৈছে বাৰু মা এইটো চোৱাচোন নতুন মুৰ্গী পতাইছোঁ আকৌ চোৱা না চকুৱে চকুৱে কেনেকৈ চাই আছে ভাল লাগিছেনে চোৱা তোমাৰ জোঁৱাইটো ভাল লাগিছে দে মাছনি ভাল লাগিছে পতা যা ওচৰলৈ যা আকৌ আৰু সুধিবি ককায়েক আছেনে বিয়া নোহোৱাকৈ নে বাপেক আছে সুধিবি মই আকৌ যাব লাগিব নহয় হ'ব দিয়া মা তুমি অলপ বহা মই আহি আছোঁ পতাই পেলাই যা